ভাঙছে এইটো এই লক এটা আছে বস্তু এটা আছে এই ভাঙছে এই উপর উপর গেলে তো হচ্ছে এইটো বস্তু এটা আছে সব এগুলা সব আছে এগুলা ভিতর আছে এগুলা ভিতর আছে একটু কমা খাওয়া সব আছে সব আছে কম্বল চম্বলটা এটু সব উঠাইছি এটা খাট খুলছে এটা ভাঙছে এটা এটা খুলতে পারতেছে না কেউ আবার উল্টা করে হয়ে ভাঙছে এটা ভাঙিয়ে এটা কি করছে দেখি তো তোর সাথে দেখি এটা একটু উঠে দিই তো এটা কি কি বস্তু সব নিচে নাকি বাসন আছে কিছু না বাসন আছে এটা হচ্ছে না এটা হচ্ছে না এটা ভাঙছে এটা ভাঙছে এটা খুলছে সব সব রয়ে গেছে আর নিচে গা সব নিচে গা আছে সব নিচে গা তুমি সব উল্টা পাল্টা করেছি যে দেখছে সব এটা মিলে আছে কি ভালাইছে কম্বল হয়ে এটা খুলছে আর সিয়ার এটা উড়াই দিছে উড়াই সব খুলছে কিন্তু কলস তিনটা আছে লাই বিয়ার প্রেজেন্ট গেলি কোনো গেলে একটা মানুষ যদি করছে ওদের গোটাই রাখছি তো রিডিং করছে পুলিশে তারা গলা গেছে তারাগুলা পুলিশে শুনি চাই গেছি সব কেতিয়া গম পাওগে আমি তো 8টা বজাতে আইছো 7টা 15 মানত আহি পাইছো আহি পেলাই বাহিৰৰ দৰজাটো খুলি মই যোৱা 24 তাৰিখ মোৰ সৰু ঘৰৰ ল'ৰা মানে মৰিল তাতে গ'লোঁ মই তাতে যোৱাতে ঘৰৰ সম্পূৰ্ণ তালা বন্ধ কৰি মই গ'লোঁ গেইটৰ আহি পেলাই যে আজি 28 তাৰিখ না 27 তাৰিখ আজি আহি পালোঁ আহি যে সন্মুখৰ দৰজাটো খুলিলোঁ সন্মুখৰ দৰজা টিনৰ দৰজাটো খুলি পেলাই ভিতৰত সোমাওঁতে ভিতৰত সোমোৱাৰ লগে লগে গ্ৰিলৰ দৰজাটো খোলাৰ লগে লগে চাওঁ যে সম্পূৰ্ণ দৰজা খোলা বাকী ভিতৰত 6টা ৰুমৰ ভিতৰত খোলা খুলি যাই পেলাই ভিতৰত সোমাওঁ চাই গডৰেজ ভাঙি পেলাই মোৰ সোণা চোনা চব লৈ গৈছে ডেস্ক বেঞ্চ এই খাটত উঠি পেলাই বাচন পত্ৰ চাইছি খাট খুলছি নগদ টকা আছিল পাছবুক বেংকৰ বহি মাটিৰ কাগজ পত্ৰ আছিল সবখিনি উল্টা পাল্টা কৰি মাটিত পেলাই থৈছে 15-20 লাখ টকামান সোণাৰ আছিল মোৰ যোৱা আঘোণ মাহত মই ছোৱালী বিয়া দিছোঁ ছোৱালীৰো সোণা অলংকাৰ আছিল সেইগিলা পিন্ধিতো আমি যোৱা নাই না মানকাচৰত সব ইয়াতে আছিল আৰু মোৰ মিছেছৰ গলৰ হাৰ হাতৰ কাণৰ গলৰ সম্পূৰ্ণ মোৰ আংঠি আছিল সম্পূৰ্ণ লৈ গ'ল আহি পেলাই তুলসীবাৰী থানাত যাওঁ থানা কথাটো অৱগত কৰোঁ পুলিচ আহে এজাহাৰ এটা দি আহিলোঁ আহি তেখেতক ফটো মাৰি লৈ গৈছে চব তাৰপিছত এতিয়া তদন্ত কৰিব বুলি কৈছে মোক সম্পূৰ্ণ বস্তুখিনি যাতে প্ৰশাসনে মোক অপৰাধীক কৰায়ত্ব কৰি পেলাই মোক যদি বস্তুখিনি পাওনি কৰি দিব পাৰে সেইখিনিয়ে মোৰ অনুৰোধ এতিয়া মোৰ চাকৰি কাৰ্যকাল শেষ তাত বহুত মোৰ সম্পদ আছিল এতিয়া এনেকুৱা সময়ত মই কি কৰিম এতিয়া 20 লাখ টকাৰ মতন সোণা লৈ গ'ল নগদ টকা আছিল সেইখিনিও লৈ গ'ল মই এতিয়া অৱসৰ মই এতিয়া কি কৰিম 10,000 টকা আছিল নগদ বেংকৰ পৰা ওলোৱা টকা আছিল সেইখিনি টকা লৈ গ'ল সোণৰ অলংকাৰ কিমান মূল্যৰ আছিল 20 লাখ টকাৰ আছিল আগৰ দিনত মোৰ মিছেছৰ সম্পূৰ্ণ অলংকাৰ মোৰ ছোৱালীৰ অলংকাৰ এইখিনি সম্পূৰ্ণ অলংকাৰে লৈ গৈছে মোৰ জেঠাৰ ল'ৰা মই দাৰকুছিৰ পৰা শুনি আহিলোঁ আহি দেখা পাই কান্দা কাটি আৰম্ভ হৈছে কিন্তু পৰিতাপৰ কথা এই যে 1 কিলোমিটাৰৰ অন্তৰত মেইন ৰোডৰ লগত ৰাস্তাটো তুলসীবাৰীৰ নিচিনা এখন মানে একেবাৰে মানে প্ৰপাৰ জাগা থানা ওচৰত আছে ইয়াতে কোনো সেফটি বুলি বস্তু নাই তেওঁৰ নগদ টকাটো 20-25 হাজাৰ যি আছিলে কিন্তু সোণাখিনি বহু সোণা আছিলে তেওঁৰ মানে বিয়াত পোৱা সোণা টোনা ইত্যাদি গহনা চহনা মোটামুটি অন্তত ধৰক 25-30 লাখ টকাৰ সোণা গহনা লৈ যায় আৰু তেওঁৰ পৰা শুনামতে 10,000 টকা উঠাই পেলাই থৈ গৈছিল কিবা ধাৰ মাৰিব বিয়া গেল আপিৰ কিন্তু প্ৰশাসনক মই এইটোৱে মানে দাবী জনাওঁ অতি শীঘ্ৰে যিকোনো প্ৰকাৰে এই মানে কালপ্ৰিটবিলাক ধৰিব লাগে
তুলসীবাৰীতো মাজে মাজে দুই এটা ঘটনা হয় শুনো, কিন্তু ইমান মেইন ৰাস্তাৰ লগত ৰঙিয়া ভূটান ৰাস্তাৰ লগত মেইন ৰাস্তাৰ লগত এনেকুৱা এটা হ'ল, তাৰ এটা সজোৰ তদন্ত কৰি এই দোষী ডকাইতক ধৰিব লাগে। এই মোৰ প্ৰশাসনৰ ওচৰত দাবী জনালোঁ।